নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো আপোনালোকৰ বাবে এটা ভাল খবৰ আহিছে তো SSUHS CW 2024 বৰ্ষৰ যিসকলে এক্সাম দিছিলে তো তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিছে তো গভৰ্ণমেণ্ট ফ্ৰী সিট এভেইলেবল হৈছে যেহেতু তো পোষ্টসমূহ আপোনালোকক দেখুৱাই দিম তো গুড নিউজ বুলি ক'ব পাৰি আপোনালোকৰ বাবে যোনসকলে SSUHS CW BSc নাৰ্ছিং লগতে ডি ফাৰ্ম বি ফাৰ্ম দিছে তেওঁলোকৰ বাবে ভাল খবৰ তো যেহেতু BSc নাৰ্ছিঙৰ আপোনালোকৰ কাউন্সেলিং হ'ব আৰু যোনখিনি ৰেংকৰ ভিতৰত মাতিছে তেওঁলোকে যেহেতু ফাৰ্ষ্ট কাউন্সেলিঙত যাব তাৰ পিছতে নেক্সট কাউন্সেলিং হ'ব তো তাৰ আগতে আপোনালোকে যদি আপোনালোকৰ যোনখিনি ৰেংকৰ ভিতৰত অহা নাই ৰেংকৰ ভিতৰত অহাখিনিটো কাউন্সেলিঙলৈ যাব কিন্তু ৰেংকৰ ভিতৰত নহাখিনি কি কৰিব এই পোষ্টৰ বা এই সিট কিটাৰ বাবে এপ্লাই কৰিব পাৰিব তো যোনসকল ক্যান্ডিডেটে ৰেংকৰ ভিতৰত আহিছে যাতে তেওঁলোকে এই পোষ্ট কিটা এৰি দিয়ে বা আপোনালোকৰ যদি কোনোবা এখন কলেজত নিশ্চয়কৈ পাব কিন্তু যোনসকলে ৰেংকটোত নাই আহা কিন্তু এই কিটাত যদি আপোনালোকে অলপ হেল্প কৰি দিয়ে তেন্তে বাকিখিনি ক্যান্ডিডেটো পঢ়িবলৈ সুবিধাটো লাভ কৰিব তো আপোনালোকৰ ডিসিশন কি কৰে আপোনালোকে তো কি বিভাগত কিমান সিট মুকলি হৈছে সকলোবোৰ ডিটেইলছত জনাই দিম আৰু অফলাইন কোড জমা দিব লাগিব আপোনালোকে A to Z আমি ডিটেইল জনাবলৈ চেষ্টা কৰিম স্কিপ নকৰাকৈ গোটেইখিনি চাব তো আজিয়ে আবেদন কৰিব পাৰিব আপোনালোকে তো 25 জুলাই লাষ্ট ডেট হয় 25 জুলাই আগত আপোনালোকে এই অফলাইন ফৰ্ম ফিল আপ কৰি ফৰ্ম কোড পাব কি কেনেকৈ মই সকলোবোৰ ডিটেইলছত জনাই দিম স্কিপ নকৰিব কিন্তু তো আপোনালোকে গুগল ক্ৰোম ব্ৰাউজাৰত dmeassam.government.in ত যাব তাৰ পিছতে ৰিপান্স বুলি ইয়াত যত নেকি RIPANS যোনটো নেকি আপোনালোকৰ ফুল ফৰ্ম হ'ব ৰিজিয়নেল ইনষ্টিটিউট অফ পেৰামেডিকেল এণ্ড নাৰ্ছিং সায়েন্সেছ বা ৰিপান্স আইজলত আছে তো তাৰে কেইটামান কোৰ্সৰ সিট মুকলি হৈছে তো গভৰ্ণমেণ্ট হয় আপোনালোকে আবেদন কৰিব পাৰিব তো 5টা কোৰ্সৰ সিট মুকলি হৈছে তো বি ফাৰ্মৰ বাবে 3টা সিট BSc নাৰ্ছিঙৰ 3টা সিট আৰু BSc MLT বা মেডিকেল ল্যাবৰেটৰী টেকনিচিয়ানৰ 3টা সিট আৰু BSc RIT ৰেডিওগ্ৰাফি এণ্ড ইমেজিং টেকনলজি 3টা সিট তাৰ লগতে BSc OOT অপটোমেট্ৰি এণ্ড অপথালমিক টেকনিক তাতো 3টা পোষ্ট মুকলি হৈছে তো এই পোষ্ট কিটা আপোনালোক দেখুৱালো তাৰ পিছতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব মই আপোনালোকক জনাই আছো বা আপোনালোকক পেজখন ডাউনলোড কৰি দেখুৱাই আছো ওয়েট কৰিব তো এয়া হৈছে আপোনালোকৰ DME বা আপোনালোকৰ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ অফিচিয়েল পেজত আপলোড হোৱা এখন PDF ফাইল তো ৰিপান্সৰ যেহেতু আপোনালোকৰ অফলাইন এডমিশন হ'ব বা আবেদন কৰিব পাৰিব তো কেনেকৈ কৰিব পাৰিব বা ইয়াত ডিটেইলছত পোষ্ট কিটা দিয়া আছে BSc নাৰ্ছিঙৰ 4টা দিয়া আছে তাত 3টা দিয়া আছিল ইয়াত 4টা কৈ দিয়া হ'ল যেহেতু এণ্ড ইয়াতে আপোনালোকৰ যোনখিনিয়ে সীমান্ত শংকৰদেৱে CW দিছিলে তেওঁলোকে এলিজিবল হ'ব BSc নাৰ্ছিং আৰু বি ফাৰ্ম কোৰ্স ৰেসপেক্টিভলি তো এলিজিবিলিটি ক্ৰাইটেৰিয়া দি আছে ফৰ এডমিশন ইনটু বি ফাৰ্ম কোৰ্স দি AICTE admission regulation specified that admission in the degree in pharmacy shall be 10+2 passed in science stream with a minimum aggregate of 50% of mark in PCB বা PCM তো 10+2 হ'ব লাগিব science stream হ'ব লাগিব 50% হ'ব লাগিব PCM বা PCB হ'ব লাগিব with English আৰু আপোনালোকৰ ডিপ্লোমা ইন ফাৰ্মাসী with a minimum aggregate of 50% relaxation of marks by 5% for the candidates belonging SC ST OBC PWD তো তাৰ বাবে 5% ৰেহাই আছে আৰু ইয়াতে BSc নাৰ্ছিং BSc MLS and BSc MRIT and ইয়াতে আপোনালোকৰ অপটোমেট্ৰি shall be 10+2 pass in science stream with minimum aggregate of 50 marks in PCB and English আৰু আপোনালোকৰ SC ST OBC PWD বাবে 5% ৰিলেক্সেশন আছে আৰু ক্যান্ডিডেট সমূহ কেৱল মাত্ৰ অসমৰ হ'ব
তো দি কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তো আছামৰ কেণ্ডিডেটৰ বাবেহে এই পোষ্টকেইটা মুকলি হৈছে, বেলেগৰ পৰা যিহেতু এপ্লাই কৰিব নোৱাৰে। তো ডকুমেণ্ট কিছুমান দিয়া আছে, এইখিনি আপোনালোকে এনভেলপত ভৰাই কৰি দিব লাগিব যিহেতু। তো পাৰ্মানেণ্ট PRCখন দিব লাগিব, আৰু এড্ৰেছ প্ৰুফ, আপোনালোকৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড দিব পাৰে, মাৰ্কশ্বিট, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট, লগতে হায়াৰ ছেকেণ্ডেৰী, লগতে মেট্ৰিকৰ পাছ চাৰ্টিফিকেট দিব লাগিব, দুইখনকৈ দিব লাগিব। আৰু ছায়েন্সৰ এডমিট কাৰ্ড ক্লাছ 10ৰ, য'ত নেকি এজটো উল্লেখ থাকিব সেইখন দিব। এ কপি অফ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। কাষ্ট চাৰ্টিফিকেট, যদি আপোনালোকে ৰিলেক্সেশ্যন লাগে, SC ST OBC হয়। এডমিট কাৰ্ড এণ্ড স্ক'ৰ কাৰ্ড, BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সামিনেশ্যন, লগতে আপোনালোকৰ বি ফাৰ্মৰ যিহেতু ৰিজাল্ট দিয়া নাই, তো আপোনালোকে যোনটো এডমিট কাৰ্ড আছে সেইখন দিলেই হ'ব। স্ক'ৰ কাৰ্ডখন যদি এতিয়ালৈকে যিহেতু আপোনালোকৰ পাব্লিছ হোৱা নাই, সেই গতিকে এডমিট কাৰ্ডখন দিলেও হ'ব। আৰু সেইবোৰ ফিল আপ কৰাৰ পিছত ফৰ্মেটটো গোটেইখিনি মই আপোনালোকৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব মই দেখুৱাই দিম বাৰু। আৰু গোটেই এইকেইখন এনভেলপত ভৰাব লাগিব। ইয়াতে দিয়া আছে চিল্ড এনভেলপ উইথ এবভ মেনশ্যন ডকুমেণ্টছ মাষ্ট বি ড্ৰপ ইন দি ড্ৰপ বক্স এভেইলেবল এট দি অফিচ অফ দি ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম 6 মাইল খানাপাৰা গুৱাহাটী 22 ছেকেণ্ড ফ্ল'ৰ ৰুম নাম্বাৰ 5ত আপোনালোকৰ আছে ড্ৰপ বক্সটো, তাতে গৈ দিব লাগিব। এড্ৰেছটো লিখি দিব লাগিব, এইটো ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম 6 মাইল খানাপাৰা গুৱাহাটী 22। তো এইটো এনভেলপৰ বাহিৰত দিব, লিখিব। তাৰপিছত এড্ৰেছত ইয়াতে ছেকেণ্ড ফ্ল'ৰত দি আছে ৰুম নাম্বাৰ 5ত জমা দিব লাগিব। 25 জুলাই আগত আপোনালোকে জমা দিবলৈ যাব লাগিব। এপ্লিকেশ্যন চেণ্ড বাই পোষ্ট অৰ ইমেইল চেল নট বি কনচিডাৰ্ড। তো ইমেইল বা পোষ্টত দিলে আপোনালোকৰ নহ'ব, ডাইৰেক্ট গৈ ড্ৰপ বক্সত জমা দিব লাগিব। তো ফৰ্মখন ক'ত পাব মই আপোনালোকক দেখুৱাই দিছোঁ। তো এইখন হৈছে ফৰ্মখন ৰিপাঞ্চৰ এপ্লিকেশ্যন ফৰ এডমিশ্যন ইনটু 4 years ডিগ্ৰী কোৰ্চ এট ৰিপাঞ্চ আইজুৱেল ছেশ্যন 2024। মই এইখন ফৰ্ম ফ্ৰী অফ কষ্ট, আপোনালোকক কোনো একো এপ ডাউনলোড কৰিব নালাগে। কালাম জিকেনিষ্ট টেলিগ্ৰাম চেনেলত জইন হৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। আপোনালোকক কালাম জিকেনিষ্ট নামৰ টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, বা আপোনালোকে চাৰ্চ কৰি জইন হ'ব, তাতে এখন ফৰ্ম পাই যাব। তো কেনেকৈ ফিল আপ কৰিব, প্ৰথমে আপোনালোকৰ নেম অফ দি কেণ্ডিডেট, নিজৰ নামটো লিখিব, ফাদাৰ নেম, এড্ৰেছটো ফুল লিখিব, য'ত নেকি ভিলেজ থাকিব, পোষ্ট অফিচ, পিন নাম্বাৰ, পুলিচ ষ্টেশ্যন চব থাকিব, ফোন নাম্বাৰ দিব। এইটোত ডেট অফ বাৰ্থ, এইটো আপোনালোকৰ ডেট অফ বাৰ্থটো এজন কিমান হৈছে সেইটো দিব, ইয়েৰটো দিব। তাৰপিছত ইয়াতে দিয়া আছে BSc নাৰ্ছিং যোনখিনি এণ্ড বি ফাৰ্মৰ কোৰ্চৰ দিছিলে CW, তেওঁলোকে ইয়াতে নেম অফ দি কোৰ্চ কি কৰিব বিচাৰিছিলে, BSc নাৰ্ছিং নে বি ফাৰ্ম, ইয়াতে CW ৰোল নাম্বাৰটো দিব, স্ক'ৰ কাৰ্ড যদি আছে দিব, ৰেংক BSc নাৰ্ছিঙৰ যিহেতু দিলে সেইটো আপোনালোকে দিব পাৰিব। আৰু যদি নাই দিয়া এডমিটৰ ৰোল নাম্বাৰখিনি দিলেই হৈ যাব। বাকী তেওঁলোকে ছাবমিট কৰিলে নিশ্চয়কৈ আপোনালোকৰ ডকুমেণ্টখিনি চাব, তাৰপিছত বুজি যাব। তো হায়াৰ ছেকেণ্ডেৰী ইয়াতে 10+2 বায়'লজি কিমান মাৰ্কছ পাইছিলে, ফিজিক্সত কিমান পাইছিলে, কেমেষ্ট্ৰি কিমান পাইছিলে, মেথছত কিমান পাইছিলে লিখিব এটা এটাকৈ। টোটেল মাৰ্ক কিমান হ'ল, আৰু পাৰ্চেণ্টেজ ইন PCBত কিমান পাৰ্চেণ্টেজ, PCMত কিমান পাৰ্চেণ্টেজ লিখি দিব। আৰু আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী কিমান চনত পাছ কৰিছিলে, বৰ্ড কি হয়, ইয়াতে আপোনালোকৰ কাষ্ট কেটেগৰিজ ক্লেইমিং জেনেৰেল হয়, OBC হয়, যি হয় আপোনালোকে দি দিব। SC হ'লে SCত ক্লিক কৰি দিব। PRC ডিষ্ট্ৰিক্ট কি হয়, ষ্টেট, ডেট লিখিব, ছিগনেচাৰ আপোনালোকৰ কেণ্ডিডেটৰ ফুল নেমটো লিখিব। আৰু ইয়াতে অফিচ ইউজ অনলি, আপোনালোকে ইয়াতে কোনো ইউজ কৰিবলৈ নালাগে, এইকেইটাত আপোনালোকে নকৰিব, ইয়ালৈকে কৰিব কেৱল মাত্ৰ, এইখিনি কৰিবলৈ প্ৰয়োজন নাই। তো এয়া আছিলে আপোনালোকৰ এটা আপডেট ৰিপাঞ্চত আপোনালোকে এডমিশ্যন ল'বৰ বাবে। তো ডেছক্ৰিপশ্যনতে মই এই ফৰ্মখনৰ লিংকটো দি দিম, তো আপোনালোকে কালেক্ট কৰি ল'বলৈ নাপাহৰিব। তো ধন্যবাদ, নেক্সট লগ পাম।